अभी YBY का डोनेशन का जो प्रक्रिया है वही अगर 30 अगस्त तक है तो 15 अगस्त को YBY खत्म होने का सवाल कहां से पैदा होता है। इसलिए कुछ थोड़ा सा अपने आप में भी जागृति लाने का कोशिश करना जरूरी है, तब जाके उन सवाल जो है आपको घेरा हुआ है उस सवाल से आप उभर पाएंगे। नहीं तो आप सवालों के घेरे में धंसते चले जाएंगे। तो अभी जो एक दिन में 2 बार YBY के कंज्यूमर लोगों को ट्रेडिंग करवाने का जो मौका दिया है YBY ने, ये कब से शुरू हुआ? आज 2 दिन हुआ। 2 दिन में इतने सारे सवाल। मैं फिर से कंपनी की तरफ से दोहराना चाहता हूं, ये जो 2 बार ट्रेडिंग करवा रहा है हमसे, वो ट्रेडिंग अमाउंट से कुछ मुनाफे पैसा কিন্তু প্রথমে রিস্ক লৈছিল, যেতিয়া রিস্ক লৈছো তাত আৰু ভয়, কোনোবা কিবা কমেন্ট দিব, কোনোবা কিবা কৈছে, সেইটোৰ লগত মতলব কি আছে? কিবা ফেক নোটিছ বিলাক ওলাইছে, YBY বদনাম কিবা কিবি ওলাইছে, নিউজ লৈকে গুচি গৈছে। আমি এইবিলাকত ডাইভাৰ্ট হৈ যাওঁ। আমাৰ হেৰিটো মানে কি কম, স্থিৰতা যে তাতে প্ৰমাণ পোৱা যায় আমি কিমান দৃঢ় আছো তাৰ যিকোনো কাম কৰি। আৰু এটা কথা সদায় মনত ৰাখিব, জীৱনত শিকি শিকি আগবাঢ়িব পাৰিব। নট অনলি YBY, হ'ব পাৰে কালি YBY কিবা কাৰণত চাপডাউন মাৰিব পাৰে। নবডি উইল গিভ গ্যাৰাণ্টি অৰ ৱাৰেণ্টি। গ্যাৰাণ্টি ৱাৰেণ্টি থকা বস্তুবিলাকে পৃথিৱীৰ পৰা নাইকিয়া হৈ গৈছে। এইটো এটা কোম্পানী হয়, এটা ৰান আমাৰ ওপৰত কৰিব, আমাৰ ওপৰত ডিপেণ্ড কৰি ৰান কৰিব। অসমত ব্ৰিটিছে খুলি যোৱা চাহ বাগান, আজি চাহ বাগান বিলাকৰ কিমান অৱস্থা বেয়া। কোনোবা ভাবা নাছিলে চাহ বাগান বিলাক এনেকুৱা এদিন হ'ব বুলি। এতিয়া চাহ বাগান বিলাক কিমান চাহ বাগানটো তলা মাৰি গৈছে। চাহ বাগান যদি কাইলৈ অফিচ ঘূৰণা হয়, ইয়াত অফিচ দিয়াৰ কথাও চলি আছে। আমি গম পাওঁ আগৰ মিটিং বিলাকতো জনোৱা হৈছে, তেওঁলোকে এটা টাইম দিছে নৱেম্বৰ টু 25 চনৰ মাৰ্চ মাহৰ ভিতৰতে তেওঁলোকে অফিচৰ মানে প্ৰতিষ্ঠা কৰিম বুলি কৈছে। আৰু এইটো হয়তো আমি পিছলৈ ভাল খবৰটো সোনকালে পাম।